হাই হেল্ল' আজি আকৌ এটা আমি নতুন ভিডিঅ' লৈ আহিছোঁ স্ক্ৰীণ প্ৰিণ্টিং আছামে আপোনালোকৰ কাৰণে। আজি মই কেইটামান আপোনালোকক আকৌ নতুন ডিজাইন দেখাম, যোনকেইটা এইকেইদিনতে বনাইছোঁ মানে এইকেইটা মোৰ নিজৰ ফালৰ পৰা বনোৱা নাই, মোক কাষ্টমাৰে ডিজাইন দিছে, সেইকেইটা মই আকৌ ড্ৰয়িং কৰি আকৌ স্ক্ৰীণত মই ৰেডি কৰিছোঁ। এইটো আপোনালোকে চাব পাৰে, নতুন ডিজাইনৰ পখিলা হয় আৰু এইকেইটা ৰাউণ্ড ডিজাইনৰ বহুত সৰু সৰু ফিনিচিং আছে, ডিজাইনকেইটা বহুত ধুনীয়া লাগিছে। এইটো এটা চাব পাৰে, ফিনিচিং ধুনীয়া আছে, ফিনিচিঙত আপোনালোকে একো প্ৰব্লেম নাপায়। এইটো ময়ূৰ হয়। এইটো এটা আছে, এইটোত কিমান সৰু সৰু ফিনিচিং আছে আপোনালোকক ওচৰৰ পৰা অলপমান দেখাই দিছোঁ। বাকী এইটো নাচনীজনীটো পুৰণা ডিজাইন হয় মোৰ, বাকী এইটো মই নতুনকৈ বনাইছোঁ। আঙুৰৰ লতা পাত আছে, এইটো ৰাউণ্ডকৈ বনোৱা হৈছে। এইটো কাষ্টমাৰে দিয়া ডিজাইন হয়। এই ডিজাইনটো আমাক কাষ্টমাৰে দিছে এনেধৰণে, এইটো কাপোৰত কৰা আছে স্ক্ৰীণ প্ৰিণ্টিং, সেইটো ফটো উঠাই পিনে মোক তেওঁ দি দিছে, সেইটো মই আকৌ ড্ৰয়িং কৰিছোঁ। ড্ৰয়িং কৰি এনেধৰণে কৰি এইটো আকৌ আমি এনেকৈ স্ক্ৰীণত ৰেডি কৰিছোঁ। তেনেকৈ আপোনালোকে আপোনালোকৰ যোনখন পিন্ধি থকা কাপোৰ বা ধৰি লওক আপোনালোকৰ ক'ৰবাত ডিজাইন এটা ভাল লাগিছে, সেই ডিজাইনটো ফটো এটা উঠাই সেইটো আপোনালোকে মোক হোৱাটছআপত দিব পাৰে। সেইটো মই ড্ৰয়িং কৰি আকৌ স্ক্ৰীণত ৰেডি কৰি দিম, সেইটো আপোনালোকে আকৌ কাপোৰত কৰিব পাৰিব আপোনালোকৰ ভাল লগা ডিজাইনটো। বাকী তাৰ লগতে আমাৰ দোকানত 20-25খন স্ক্ৰীণ ৰেডি থাকে। যদি আপোনালোকে ডাইৰেক্ট দোকানত যদি আহি ল'ব বিচাৰে অৰ্ডাৰ নকৰাকৈ, তেতিয়াও আপোনালোকে পাই যাব। আৰু নহ'লে আপোনালোকে হোৱাটছআপত মোক অৰ্ডাৰো কৰিব পাৰে। হোৱাটছআপত মেছেজ কৰিলে আমাৰ যোনটো ডিজাইনৰ লিষ্ট হয় সেইটো আপোনালোকক আমি দি দিম, তাৰ পৰা আপোনালোকে চিলেক্ট কৰি অৰ্ডাৰ কৰিব পাৰিব। আৰু আপোনালোকে যদি দোকানতো নাহোঁ বুলি ভাবে, আমি তেতিয়া কুৰিয়াৰ কৰিও দিওঁ। যদি গুৱাহাটীৰ ভিতৰত হয় তেতিয়া আমি উবেৰ বাইকত পঠাই দিওঁ, আৰু বাহিৰত হ'লে আমি DTDC, পোষ্ট অফিচ আৰু মাৰুতি কুৰিয়াৰ কৰি দিওঁ। কিন্তু তেতিয়া আপোনালোকৰ কুৰিয়াৰ চাৰ্জটো এক্সট্ৰা হ'ব, আৰু পে'মেণ্ট কৰি আপোনালোকে অৰ্ডাৰটো কনফাৰ্ম কৰিব লাগিব। আৰু আমাৰ স্ক্ৰীণ প্ৰিণ্টিং মেটেৰিয়েলছৰ লগতে আমাৰ দোকানত আৰু কিছুমান বস্তু পাব, যোনবিলাক নেকি আপোনালোকৰ আৰ্ট ৰিলেটেডে হয়। যেনেকৈ আপোনালোকে এইটো এক্ৰেলিক কালাৰ দেখা পাইছে, এইটো ৱাটাৰ কালাৰ হয়, এইটো ছফ্ট পেষ্টেল হয়, পোষ্টা কালাৰ হয়, এইটো পোষ্টা কালাৰ হয়। এইবিলাক ৱাটাৰ কালাৰ, এইবিলাক ক্লে কাম কৰিবৰ কাৰণে, যোনবিলাকে মাটিৰৰ কাম কৰে, ভাস্কৰ্য শিল্পৰ কাম যোনবিলাকে কৰে তেওঁলোকৰ কাৰণে হয়। এইবিলাক ব্ৰাছ আছে, এইটো ব্ৰাছ পেন হয়, এইটো ৱাটাৰপ্ৰুফ ব্ৰাছ পেন হয়। বাকী এইবিলাক আপোনালোকৰ মব ব্ৰাছ আছে, যোনবিলাক নেকি সকলোতে নাপায়, ৱাটাৰ কালাৰ কৰিবৰ কাৰণে বেষ্ট হয়। বাকী এইবিলাক পেঞ্চিল সকলোবিলাক পাব, লিনচিড অইল, ড্ৰয়িং ইংক, বাকী তাৰ লগতে এইবিলাক ড্ৰয়িং কপি হয়। কপি ইয়াতে আপোনালোকে পেষ্টেল কপি পাব, গ্ৰে কপি, ব্লেক কপি, এইফালে হেণ্ডমেড পেপাৰৰ কপি, লগতে এইবিলাক আইভৰি শ্বীট পাব, আৰু হেণ্ডমেড পেপাৰো পাব। হেণ্ডমেড পেপাৰ বৰ্তমান ষ্টক খতম হৈছে। আৰু তাৰ লগতে আমাৰ ষ্টুডিঅ'ত টেটু কৰা হয়, আৰু তাৰ লগতে আমাৰ ইয়াত ডিজাইনৰ কাষ্টমাইজ কৰা হয়। আপোনালোকে কাৰোবাক গিফ্ট দিবৰ কাৰণে, বা যদি ইউনিক কিবা আপোনালোকে ডিজাইন বা এইটো মোৰ ভাল লাগিছে সেই ফটোখন আপোনালোকে দিব পাৰে, তেতিয়া আমি এনেধৰণে ডিজাইনবিলাক টি চাৰ্টত বনাই দিম। এইটো বহুত ভাল কোৱালিটি হয়, আপোনালোকে একো ধৰণৰ প্ৰব্লেম নাপায়। ডাইৰেক্ট দোকানত আহিও ল'ব পাৰে, বা আপোনালোকে অনলাইন অৰ্ডাৰো কৰিব পাৰে। টি চাৰ্ট আপোনাৰ 100% কটন হয়। আপোনালোকে 240 GSM আৰু 180 GSMৰ পাই যাব। বাকী হুডি চুডি বনাওঁ, এতিয়া বাৰু গৰম দিন, হুডি কাকো দৰকাৰ নহয়। বাকী টি চাৰ্ট এনেধৰণৰ টি চাৰ্ট আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, আপোনালোকৰ নিজৰ মতে ডিজাইন দিব পাৰে, বা আপোনালোকৰ নিজৰ ফটোও দিব পাৰে। সেইটো আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ পাই যাব। বাকী আমাক অৰ্ডাৰ কৰিবৰ কাৰণে স্ক্ৰীণত ওলাই থকা নাম্বাৰটোতে কল মেছেজ কৰিব পাৰে বা হোৱাটছআপ কৰিব পাৰে। আৰু আমাৰ দোকানখন বশিষ্ঠ মন্দিৰৰ ওচৰতে আছে। যদি আপোনালোকে আহিব পাৰে। আমাৰ দোকানৰ পৰা বশিষ্ঠ মন্দিৰৰ পৰা 100 মিটাৰ দূৰ হয়, আৰু মানে দোকানৰ পৰা বশিষ্ঠ মন্দিৰৰ 100 মিটাৰ। আৰু যদি চিনি নাপায় আমাৰ এইটো নাম্বাৰতে কল কৰিলে হ'ল।